মানুহৰ অনুভৱ এই অনুষ্ঠানটোৰ যোগেদি আপোনালোক সকলোকে মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি এটা নতুন বিষয় লৈ পিনি আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু বিষয়টো হৈছে হাই ব্লাড প্ৰেছাৰ, অসমীয়াত উচ্চ ৰক্তচাপ। আমি যদি এই শব্দটোৰ অৰ্থ যদি উলিয়াবলৈ যাওঁ, তেতিয়াহ'লে আমি এনেধৰণে ভাবিব লাগিব যে আমাৰ তেজৰ য'ত নেকি আমাৰ আছে, জমা হৈ থাকে, তাত কি হৈছে, সেই তেজৰ ভাণ্ডাৰটোক হাই ব্লাড প্ৰেছাৰ, অৰ্থাৎ সেই ব্লাডৰ জেগাডোখৰক আমাক বেছি পৰিমাণে হেঁচা প্ৰয়োগ কৰা হৈছে। গতিকে কথা হৈছে কি যে বেছি পৰিমাণে ব্লাডত তাত হেঁচা পৰিছে। এই হেঁচাটো কিহৰ ফলত হ'বলৈ পাইছে বা কিহেৰে এই হেঁচাটো দিছে, কিহে দিছে হেঁচাটো? গতিকে মই ভাবিছোঁ যে এইটো গেছেই আমাৰ ব্লাডৰ যিটো ভাণ্ডাৰ আছে, তাত গৈ গেছ এসোপাই গৈ পিনি তাত হেঁচা দিছে। হেঁচা দিয়াৰ ফলত ব্লাডটো খৰকৈ যাবলৈ বিচাৰিছে, কিন্তু খৰকৈ যাব পৰা নাই নাৰ্ভৰ ব্লকৰ কাৰণে। আৰু নাৰ্ভবোৰ যদি ব্লক নাথাকে, গতিকে সেই ব্লাডৰ ভাণ্ডাৰত হেঁচা প্ৰয়োগ যদি হয়, খৰকৈ যাবলৈ বিচাৰিলেও আমাৰ চাগে দেহত যিবোৰ বিষ অনুভৱ বা প্ৰেছাৰে ধৰা বুলি যিটো কয় মানুহে, ডিঙিৰ ওচৰতে খুব মতে বিষ হয়, সেইটো নহ'ব। আৰু লগতে এই এনেকুৱা ধৰণৰ ব্লক থকাৰ কাৰণে পেৰালাইচিছ জাতীয় যিটো অসুখ, সেইটো ভুগিব লগা হয়। সেইটো নহ'ব বুলি মই আশা কৰিছোঁ। আৰু লগতে আটাইতকৈ আজি চিন্তনীয় বিষয় হৈছে একেবাৰে ডেকা ল'ৰাবোৰ, চেঙেলীয়া ল'ৰাবোৰৰ প্ৰেছাৰ হৈছে। গতিকে যাতে এই ভিডিঅ'ৰ যোগেদি প্ৰেছাৰ যাতে ষ্টক নামাৰে, তাৰ কাৰণে এই ভিডিঅ'টো আপোনালোকৰ বাবে অৱগত কৰিব বিচাৰিছোঁ। কথা হৈছে কি যে পাছত আমি পুনৰাই আলোচনা কৰিম যে ব্লাডৰ যিটো ভাণ্ডাৰ তাত প্ৰেছাৰটো আমি কেনেকৈ কম কৰিম, এইটো সম্পৰ্কে পাছৰ ভিডিঅ'ত আমি জনাম। আৰু এতিয়া কথা হৈছে কি, ডিঙিৰ যিখিনি গলধনৰ ওচৰত যিবোৰ আমাৰ শিৰা জাম থাকে, জাম থকাৰ ফলত আমাৰ কি হয়, তাত বিষ হয়, তেজটো খৰগুটি আহিব বিচাৰে, কিন্তু তাত জাম হৈ থকাৰ বাবে আহিব নোৱাৰে। তাৰ ফলতে আমি প্ৰেছাৰে ধৰা বুলি ভাবোঁ। গতিকে এই এলেকাবোৰ আমি কি কৰিব লাগিব, একেবাৰে কোমল কৰি ভালভাৱে ৰাখিব লাগিব, যাতে তেজটো সহজে চলাচল কৰিব পাৰে। অকল ডিঙিৰ গলধনৰ বুলি নহয়, মূৰটো আমি কি কৰিব লাগিব, ভালদৰে লৰাই মেলি মূৰটো যাতে কৰোঁতো নাৰ্ভৰ জাম নহয়, তাৰপৰা মুখমণ্ডলৰ, ডিঙি, তাৰপৰা পেটৰকে আদি কৰি পেট, সেইবোৰো আমি ভালকৈ লৰচৰ কৰিব লাগে। কিন্তু এতিয়া সদ্যহতে প্ৰেছাৰে নধৰা কৰিবৰ কাৰণে আপোনাৰ এই গলধনৰ ওচৰৰ এই অংশটোকে মই আজি ভিডিঅ'ত দেখাব বিচাৰিছোঁ। এই গলধনৰ ওচৰত এই এলেকাটো চাওক, এইটো এলেকা, এইডোখৰ এই এলেকাটো কি হয়, টান মাৰি থাকে। টান মৰাৰ ফলত সেইটো হৈছে কি যে এইফালেদি ভালদৰে তেজৰ সৰবৰাহ হ'ব নোৱাৰে, যাৰ কাৰণে নেকি তেজটো যাব নোৱাৰাৰ ফলত আমি প্ৰেছাৰে ধৰা বুলি আমি ভাবোঁ। আচ্ছা, কথা হৈছে কি, এই এলেকাটো আমি কি কৰিব লাগিব, হাতেৰে স্পৰ্শ কৰিব লাগিব। আৰু কেনেধৰণে স্পৰ্শ কৰিম আপোনালোকে চাওকচোন, এইটো চাওক, এইটো এনেকৈ লাহে লাহে আমি এই এলেকাবোৰ কি কৰিব লাগিব, স্পৰ্শ কৰিব লাগিব। আৰু স্পৰ্শ কৰি আমি এই এলেকাবোৰ লাহে লাহে লৰাম,
লৰালে দেখিব এই গোটা গোটা পতাবোৰ এইবোৰ কমি যাব, কমি যাব আৰু কমি যোৱাৰ লগে লগে তেজৰ চলাচল সুচাৰুৰূপে হ'ব আৰু হ'লে আপোনাৰ এই প্ৰেছাৰে ধৰা এইটো চাগে আৰু হ'ব নোৱাৰিব। লগতে এইটোও থাকিব যে এডোখৰ যেতিয়া কোমল হ'ব ধুনীয়াকৈ এই এলেকাটো আমি লাহে লাহে লৰাই থাকিম, লাহে লাহে দেই, জোৰ দি নহয়, জোৰ দি আমি কেতিয়াও নকৰোঁ। জোৰ দিলে আমাৰ নাৰ্ভবোৰে দুখো পায়। এই এলেকাবোৰ যেতিয়া ভালকৈ খেলি থাকিব, ডিঙিটো যাতে ভালকৈ খেলি থাকে, আমাৰ এই এলেকা আৰু ব্লকটো নহ'ব। এলেকা যেতিয়া ব্লকটো নহ'ব তেতিয়া হৈছে কি যে আপোনাৰ প্ৰেছাৰে যিটো ধৰা সেই অনুভৱটো কেতিয়াও নহ'ব বা পেৰালাইচিছ হোৱাৰ পৰা আমি হাত সাৰি থাকিব পাৰিম বুলি ভাবিছোঁ। এতিয়ালৈকে মই ভালেকেইজন প্ৰেছাৰে ধৰি থকা ব্যক্তিক এই অংশটো লৰাই মেলি দি চাইছোঁ আৰু যেতিয়াই তেখেতলোকৰ এই টান টান এলেকাবোৰ নাইকিয়া হৈ গৈছে, নাইকিয়া হৈ যোৱাৰ লগে লগে তেখেতলোকৰ এই প্ৰেছাৰে ধৰিছে বোলে এই কথাটো আৰু মনলৈ অহা নাই। আৰু লগতে আপোনালোকেও কথাটো ভাবি চাওকচোন, যেতিয়া এই এলেকাটো ভালদৰে যেতিয়া তেজৰ চলাচল কৰি থাকিব তেতিয়াহ'লে প্ৰেছাৰ ষ্ট্ৰক মৰা জানো সুবিধা কম হ'ব। গতিকেলৈ আপোনালোকক আজি হাই প্ৰেছাৰৰ ওপৰত আমাৰ যি ডিঙি গলধানটো লৰচৰ কৰা বা হাতেৰে চুই মেলি যিবোৰ বন্ধ হৈছে নাৰ্ভ, সেইবোৰ আমি মুকলি কৰি দিবলৈ যত্ন কৰোঁ আহকচোন। আৰু ইয়াৰ যোগেদি আমি প্ৰেছাৰে ধৰা এই শব্দটো মনৰ পৰা আঁতৰাই পেলাওঁ। আৰু লগতে এইটো কথা থাকিলে যে ব্লাড প্ৰেছাৰ আমাৰ দেহত থাকিবই। গতিকে ব্লাড প্ৰেছাৰ যদি নাথাকে তেতিয়াহ'লে আমাৰ দেহত তেজৰ চলাচলে নকৰিব। গতিকে সেই শব্দটোৰ লগত আমি যুঁজি মৰাতকৈ আমি এনেকৈ ভাবিব লাগে যে আমাৰ শৰীৰত যাতে তেজৰ চলাচল ভালদৰে কৰে। এই কথাটোৰ ওপৰতহে আপোনাক গুৰুত্ব দি চাওকচোন, যাতে নাৰ্ভ ক'তো জাম নাথাকে। আৰু নাৰ্ভৰ জাম নহ'লে ধুনীয়াকৈ তেজৰ চলাচল ক্লিয়াৰ থাকিব। আৰু নাৰ্ভৰ জাম যেতিয়া আমি শৰীৰটো ভালদৰে লৰচৰ কৰিম, লৰচৰ কৰি থাকিলে আমাৰ নাৰ্ভৰ জাম কেতিয়াও নহ'ব। গতিকে নাৰ্ভৰ জাম নহ'লে তেজৰ চলাচল লাগে। দৌৰা মানুহ এজনে খৰগতিৰে তেজটো গৈছে, কিন্তু তেওঁ ক'তো জাম নাই, গতিকে তেওঁকতো প্ৰেছাৰে ধৰা নাই। কিন্তু যেতিয়া জাম থাকিব, জাম থাকিলেহে আপোনাৰ প্ৰেছাৰে ধৰিব বা প্ৰেছাৰ ষ্ট্ৰক মাৰিব। গতিকে কথা হৈছে কি যে আমি সদায় যত্ন কৰিব লাগে যাতে আমাৰ শৰীৰৰ কোনো নাৰ্ভৰ জাম নাথাকে। আৰু ভালদৰে লৰচৰ কৰি থাকিলে আমাৰ নাৰ্ভৰ কেতিয়াও জাম নালাগিব, ই সত্য। গতিকে আপোনালোকে কৰি চালেহে গম পাব যে মই কোৱা কথাটো সঁচা নে মিছা। গতিকে আপোনালোকে প্ৰেছাৰে ধৰাটো এই ভিডিঅ'ৰ যোগেদি কমাই চাবলৈ যত্ন কৰি চাওক। এই যিটো গলধানৰ এই এলেকাটো একেবাৰে কোমল কৰক। এইটো একেবাৰে কোমল হ'ব লাগিব আৰু টানকৈ নলৰাব, একেবাৰে ঢিলাকৈ লৰাব। ঢিলাকৈ লৰালে এই বস্তুবোৰ একেবাৰে কোমল হৈ যাব। কোমল হ'লে আপোনাৰ কেতিয়াও প্ৰেছাৰে নধৰিব। গতিকে প্ৰেছাৰে নধৰক, পেৰালাইচিছ নহওক, ইয়াকে কামনা কৰি আজি মই ভিডিঅ'টো আগবঢ়াইছোঁ। আৰু আপোনালোকে যদি ভাল পায়, কাৰোবাৰ প্ৰেছাৰে ধৰিলে তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। গতিকে সকলো সুস্থ হওক, এই কামনাৰে মই ভিডিঅ'বোৰ বনাইছোঁ। সকলোকে মই নমস্কাৰ জনালোঁ। ধন্যবাদ।